হেল্ল', আজি মই ব্লগ এটা দিম বুলি ভাবিছোঁ। মানে মোৰ মাহঁত আহিব, সেইটো কাৰণে মোমেণ্টটো স্পেচিয়েল হয় মোৰ কাৰণে। সেইটো কাৰণে সেই মোমেণ্টটো মই ছেভ কৰিবৰ কাৰণে আজি ব্লগ এটা বনালোঁ। কাৰোবাৰ যদি চাব ইচ্ছা আছে চাব পাৰা। সদায়তো মই ইনফৰমেশ্যন দিয়ে থাকোঁ ন, আৰু নেক্সট ইনফৰমেশ্যনৰ ভিডিঅ' আহিয়ে আছে। তো আজি মোমেণ্টটো ছেভ কৰিবৰ কাৰণে এটা ভিডিঅ' বনালোঁ। আৰু এতিয়া মই আছোঁ অইল মাৰ্কেটত এই চিকেন অলপ নিব আহিলোঁ। এই চিকেন ল'বলৈ আহিলোঁ। থাৰ এখন চাই আছোঁ, ভাল লাগিলে দেই। মোৰ থাৰখন মানে বহুত পচন্দ হয়। মানে থাৰ লোৱাটো বাদেই দিয়া, মই 1000 টকা এটা লগৰ তাৰপৰা ধাৰ লৈ আহিছোঁ। এই শান্তনু মোৰ ভিডিঅ'ত দেখা পাবাই। এই তাক মানে ফোন কৰিলোঁ, 1000 টকা এটা দিয়া বুলি ট্ৰান্সফাৰ কৰি আহিছোঁ 1000 টকা। মোক বেলেগে মানে বহুত টকা থকা মানুহ বুলি ভাবে, 1000 টকীয়া মানুহ হয় মই। ঠিক আছে, অ'কে। বাইদেউ বোলে ভিডিঅ'ত নোলালে বোলে অকণমান দেখাই দিছোঁ। বেছি জিম নকৰোঁ, মানুহ এইবিলাক ওলাই যাব যে, পিছত এইবিলাক গালি দিব মোক। এই মা দেউতাহঁত আহিছে, মানে এই হেল্থ চেকআপৰ কাৰণে আহিছে। মেডিকেলৰ ইছ্যু অলপ আছে, তো সেইটো কাৰণে আহিছে। এনেই বৰকৈ নাহে, তো তাকে মই অলপ লাগি ভাগি দিছোঁ। আৰু তো মানে কি হ'ল, সেইকণে ভাল লাগে যে মাহঁতৰ কাৰণে মই ইমানখিনি কৰিব পাৰিছোঁ। তো এটা দিন আছিলে, ধৰি লওক মই তেতিয়া হোষ্টেলতে থাকিম আৰু মই মানে মাহঁতৰ লগত নাথাকোঁ মানে ঘৰত গালি দিয়ে, মাৰপিট কৰে। তো এতিয়া বেয়া লাগে সেইবোৰ কথা ভাবিলে। এতিয়া এনেকুৱা লাগে যেন মাহঁতৰ লগত আৰু অকণমান দেৰি সময় থাকিব পৰা হ'লে। মানে হ'লেও মই ইমানো দূৰত নাথাকোঁ, যিয়ে নহওক মানে থাকিব বিচাৰোঁ আৰু লগত। ভাল লাগে মানে, আৰু ইমান জল্দি সময়বিলাক গুচি গৈছে মানে ক'ব নোৱাৰি। আৰু এইবিলাক দিন কালি পৰহি যেন লাগি আছে। আৰু কোৱাৰ্টাৰটো দেখাবলৈ কৈছে ল'ৰা নে ছোৱালী জানো, সুদীপ্ত নে সুদীপ্তা চাব লাগিব। কি দেখাম ন, এনেকৈ চিৰি আছে, খোজকাঢ়িব লাগিব। মোৰ কাষত মোৰ জুনিয়ৰ এগৰাকী থাকে, ডিব্ৰুগড় পলিটেকনিকৰ। তাই চিভিলৰ জেই হয়। এইবাৰ নহয়, মানে আমাৰ লগতে অইলত সোমাইছিলে। তাইক সুধি কেনে মই কেনেকৈ চিভিলৰ কাৰণে কেনেকৈ পঢ়িব লাগে, কি বুক ফ'ল' কৰিব লাগিব, সেইটো মই সুধি কেনে এটা ভিডিঅ' বনাম। তো এতিয়া অকণমান লগ পাইছিলোঁ, এতিয়া তাইও ব্যস্ত আছিলে, ময়ো ব্যস্ত আছিলোঁ, সেইকাৰণে ইমান সুধিব নোৱাৰিলোঁ। তো পিছত মই তাৰ পৰা ডিটেইল লৈ কেনে চিভিলৰ কাৰণে ভালকৈ বনাই দিম এটা ভিডিঅ'। ঠিক আছে। আজি তাত ৰখোৱাৰ কাৰণে তুমি কি সেইখন গেট খুলিব কৈছা? তোমাৰ ডাইৰেকশ্যন চেঞ্জ টেষ্টটো বহুত বেয়া। কি মাই কি লৈছে? অঁ তুলসী, ঠিকে আছে। ৰাতি ধুনীয়া লাগে দেই। চোৱা, এইটো মাহঁত পালেহি। আৰু এইটো বেডৰুম আমাৰ ইয়াত, এইটো মাহঁত বেডৰুম। এইফালে আলহী, এইটো ভাইটি, এই আপা। কেনেকুৱা লাগিছে আপা? হে, আপোনালোকৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ কোৱাৰ্টাৰ নিচিনানে? ভাল নেকি? ধন্যবাদ। কি খাব দিছা? কি মানে আমাৰ কিটচেনটো এনেকুৱা দেই, বহুতবাৰ দেখিছে আমাৰ কিটচেন। ইয়াত গেছ জ্বলাবলৈ নজনাকেইটা হাত জ্বলি যায়। মোৰতো এদিন চুলিলৈকে জ্বলি গ'ল। এই নহয়, মোৰ চুলি জ্বলিছিলে, চুলি আগডোখৰ। এনেকুৱাই আপা অইলৰ কোৱাৰ্টাৰ। জুই দেখি জুই খুৱাব পাৰিব। অলপ জুই খুৱাই লওক, ঠাণ্ডা লাগিছে। খুৱাই লওক, একো নহয়। তুমি কি বনাইছা? চিকেন। তো ভিডিঅ'টো কেনেকুৱা পালে চাই জনাবা। আৰু এই কিছুমানে কোৱাৰ্টাৰ দেখাব কৈ থাকে যে, সেইবিলাকৰ কাৰণে এনেই এটা দুটা ভিডিঅ' বনাই দিওঁ আৰু মাজে মাজে।
আৰু এই চিভিলৰ যিবিলাক জেই আছে ন চিভিলৰ ইহঁতৰতো ষ্টেট গভৰ্ণমেণ্টত বহুত চাকৰি ওলায় কিন্তু অইলৰ কাৰণে বা মই এনেই কথা এটা কৈছোঁ আৰু মোৰ সেই কাষত থকা জুনিয়ৰগৰাকীক সুধিছিলোঁ অইলতে কৰি আছে সেই আমাৰ লগতে জইনিং কৰিছিলে 22 চনতে তাই কোৱা মতে সেই সন্দীপ জাইনী নে কি বুলি ইউটিউব চেনেল এটা আছে তাৰ পৰা মানে ধৰি লওক তোমাৰ যিকোনো এটা এক্সাম পতাৰ এখন চিলেবাছ দিবতো বা কিছুমান চিলেবাছ আগৰ পৰাই থাকে বা SSC চিলেবাছ সেইবিলাক চিলেবাছ চাই মানে সেইবিলাক টপিক মানে ধৰি লওক ইউটিউব চেনেলটোত চাই সন্দীপ তেনেকুৱা মানে মই ইউটিউব চেনেলৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম চিভিলৰ কাৰণে অলপ ইজি হ'ব তো সিহঁতি মানে সেই চিলেবাছৰ টপিকবিলাক সেই ইউটিউবত চাই নোটছ বনাই নিজে পঢ়িব লাগিব স্পেচিফিক তেনেকৈ কিতাপ বোলে তেনেকৈ পঢ়া নাই কিবা এখনৰ নাম কৈছিলে মই পাহৰিলোঁ পিছত মই লিখি দিম বাৰু ডেছক্ৰিপশ্যন বক্সত তো মানে মইতো এতিয়ালৈকে চিৰিয়াছলি কৈছোঁ দেই মই যিমান ল'ৰা লগ পালোঁ বা মোৰ নিজৰ কথাও কৈছোঁ ইউটিউবৰ পৰা বা প্লেটফৰ্ম মানে বাকী যিকোনো প্লেটফৰ্ম য'ত চাৰ্চ কৰিব পাৰোঁ সেইবিলাকৰ পৰা মানে নোটছ বনাবই লাগিব ইউটিউবত চাই এই কিতাপেই সকলো নহয় মানে এটা জামানা আছিলে কিতাপ পঢ়িলে হৈ গৈছিলে মানে এতিয়া কিতাপত আছে কিতাপত তোমাক অলপ ফাৰ্ষ্ট ষ্টেপটো পঠিয়াব ছেকেণ্ড ষ্টেপটো পঠিয়াব থাৰ্ড ষ্টেপটোত তোমাক ইউটিউব লাগিব ফ'ৰ্থ ষ্টেপত তোমাক বেলেগ কিবা এটা প্লেটফৰ্ম লাগিব তেনেকুৱা মানে ঠিক আছে